আপুনি আবেদন কৰিছিলে নেকি চৰকাৰী ঘৰৰ বাবে? যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে তেনেহ'লে আপোনাৰ বাবে আহিছে ভাল খবৰ। যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে তেখেতসকলৰ এখন নতুন লিষ্ট প্ৰকাশ পাইছে, যিখন পঞ্চায়ত ৱাইজ লিষ্ট। তো সেই লিষ্টখন আপুনি চালেনে? যদি আপুনি সেই লিষ্টখন চোৱা নাই তেনেহ'লে কেনেকৈ চেক কৰিব? তো আজি মই আলোচনা কৰিম যিহেতু চৰকাৰী আৱাস যোজনাৰ বিষয়ে, মানে চৰকাৰী আৱাস যোজনা আপুনি কেনেকৈ লাভ কৰিব পাৰিব, আৰু এই যোজনাৰ আপুনি যদি নতুনকৈ আবেদন কৰিছিলে তেনেহ'লে এই লিষ্টত আপোনালোকে নামটো পাইছেনে নাই। যদি আপুনি নামটো বিচাৰি পোৱা নাই তেনেহ'লে আপোনালোকক নামটো দেখুৱাব খুজিছোঁ, যিহেতু 2024 আৰু 25ৰ এখন লিষ্ট প্ৰকাশ পাইছে। সেই লিষ্টখনত যদি আপোনাৰ নাম আহিছে তেনেহ'লে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। তো চৰকাৰী ঘৰ যিসকলে লাভ কৰা নাই সেইসকলৰ বাবে আহিছে এই ভাল খবৰটো। তো আপুনি আজিয়ে সেই লিষ্টখন চেক কৰক। তো কেনেকৈ লিষ্টখন চেক কৰিব মই আজি এই ভিডিঅ'ত সম্পূৰ্ণভাৱে আপোনালোকক দেখুৱাম। তো গতিকে ভিডিঅ'টো অকণমান স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। প্ৰথমতে আপোনালোকে আহিব লাগিব গুগলত আপোনালোকে সাৰ্চ কৰি দিব, আপোনালোকে ইয়াত লিখি দিব PM আৱাস যোজনা গ্ৰামীণ লিষ্ট, এনেকৈ আপুনি ইয়াত গুগলত লিখিব লাগিব। তো গ্ৰামীণ লিষ্ট আসাম, তো আসাম বুলি আপুনি এনেকৈ লিখি ইয়াত সাৰ্চ কৰি দিব। তো সাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱা এখন আপুনি ইণ্টাৰফেচ দেখিবলৈ পাব, যিহেতু ইয়াত আসাম ষ্টেট পৰ্টেল বুলি আহিব rural.assam.gov.in। তো PMYG পাৰ্মানেণ্ট ৱাইট লিষ্ট। তো এইখন লিষ্ট আপুনি যদি চোৱা নাই এই লিষ্টখন আজি আপুনি চেক কৰক, কাৰণ এইখন লিষ্ট চালেহে আপুনি পাব আপোনাৰ নাম। যদি আপোনাৰ নামটো আছে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব চৰকাৰী ঘৰ। তো এই লিষ্টখন আপোনালোকে ইয়াত যাব, ইয়াত ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ইয়াত এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব। তো অকণমান ৱেইট কৰি দিব। তো এতিয়া চাওক, ইয়াত যিহেতু আহি গৈছে, যিটো ৱেবছাইট আছে সেই ৱেবছাইটটো এনেকৈ আহি যাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ পঞ্চায়ত ৱাইজ পাৰ্মানেণ্ট ৱাইট লিষ্ট প্ৰিয়ৰিটি লিষ্ট ইজ এভেইলেবল হিয়াৰ। তো আপোনাৰ পঞ্চায়ত ৱাইজ এই লিষ্টখন যিটো আহিছে আপোনাৰ পঞ্চায়ততো আহিছে। যদি আপুনি অনলাইন চাব পৰা নাই তেতিয়াহ'লে আপুনি পঞ্চায়তত গৈও এই লিষ্টখন আপুনি চাব পাৰিব, যদিহে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে। তো ইয়াত আপোনালোকে এভেইলেবল হিয়াৰ যিটো অপশ্যন আছে তাত এনেকৈ আপুনি গুচি যাব। তাৰপিছত ইয়াত এটা ইণ্টাৰফেচ দেখিবলৈ পাব। তো ইয়াত অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত এনেকৈ আপোনাৰ এটা ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াত আপোনালোকে চিলেক্ট কৰিব লাগিব, যিহেতু ইয়াত অপশ্যন আহিছে অল ষ্টেট। তো আপুনি অল ষ্টেট চিলেক্ট কৰিব, আপোনাৰ আসাম। তো আসামটো আপুনি এনেকৈ চিলেক্ট কৰি দিব। আসাম চিলেক্ট কৰাৰ পিছত নেক্সট আহিল আপোনাৰ আৰু এটা অপশ্যন চিলেক্ট। তো ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হ'ব সেই ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰিব। তো ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত এতিয়া আপোনাৰ আৰু এটা অপশ্যন আহিব চিলেক্ট। তো চিলেক্টত আপোনাৰ ব্লকটো আপুনি চিলেক্ট কৰি ল'ব, আপোনাৰ কোনটো সমষ্টি মানে ব্লক হয়, ঠিক আছে। সেই ব্লকটো আপুনি ইয়াত চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত এতিয়া আহিল আৰু এটা অপশ্যন চিলেক্ট। তো ইয়াত আপোনালোকৰ মানে যিটো জিপি কোড আছে, মানে আপোনাৰ যিটো পঞ্চায়তটো আপুনি চিলেক্ট কৰিব। তো আপোনাৰ যিটো পঞ্চায়ত হ'ব সেই পঞ্চায়তটো আপুনি ইয়াত চিলেক্ট কৰি দিব। তো পঞ্চায়ত চিলেক্ট কৰাৰ পিছত এতিয়া আহিল আপোনাৰ ইয়াত কেপচাৰ। তো কেপচাৰটো আপোনালোকক যিহেতু ইয়াত ফাইল কৰিব কৈছে, তো আপুনি কেপচাৰটো ইয়াত ফাইল কৰি দিব। তো কেপচাৰটো আপুনি ইয়াত ফাইল কৰি দিয়াৰ পিছত আপুনি ইয়াত ছাবমিট বুলি এটা অপশ্যন দেখিবলৈ পাইছে, সেই ছাবমিটত গুচি যাব। ছাবমিটত যোৱাৰ পিছত ইয়াত যিহেতু আপোনালোকৰ ইয়াত কি দেখাইছে, তো ইনভেলিড কেপচাৰ। তো এতিয়া আপোনাৰ ইনভেলিড কেপচাৰ বুলি আহিছে, কোনো কথা নাই, আপোনালোকে আৰু এবাৰ আপোনালোকে ফাইল কৰি দিব, যিহেতু ইয়াত 37 + 40। তো ইয়াত আপোনালোকে কেপচাৰটো ফাইল কৰি দিব, যিমান হ'ব আপুনি প্লাছ কৰি দিব। তো কেপচাৰটো ফাইল কৰি দিয়াৰ পিছত ছাবমিটত গুচি যাব। ছাবমিটত যোৱাৰ পিছত এনেকৈ আপুনি আপোনাৰ যিখন লিষ্ট আছে আপোনাৰ অঞ্চলৰ সেই লিষ্টখন এনেকৈ আহি যাব, যিটো পঞ্চায়ত ৱাইজ লিষ্ট, ঠিক আছে। আপোনাৰ ইয়াত ডিষ্ট্ৰিক্ট দেখাব, ব্লক নেম আপুনি চাব পাৰিব, পঞ্চায়ত আপুনি চাব পাৰিব, ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহি যাব, তাৰপিছত বেনিফিচিয়াৰী নেম, ফাদাৰ নেম, মাদাৰ নেম, তাৰপিছত কেটেগৰী, তাৰপিছত প্ৰায়ৰিটি, মানে আপুনি কেইজন মানুহ লাভ কৰিছে চৰকাৰী ঘৰ। ইয়াত 1, 2, ইয়াত 1, 1, তাৰপিছত 2, 2, 3,
তাৰপিছত 4 5 এনেকৈ যিহেতু আহিছে তো ইয়াত নামসমূহ আপোনালোকে দেখিবলৈ পাব যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আছে তেনেহ'লে আপুনি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপুনি মিলাই চাব পাৰে ইয়াত সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আছেনে নাই যিহেতু আপোনালোকৰ নতুন লিষ্ট যিহেতু এখন প্ৰকাশ পাইছে আপুনি যদি চাব পৰা নাই তেনেহ'লে এই লিষ্টখন আজি আপুনি চেক কৰক কিয়নো এই লিষ্টখন আপোনাৰ যদি নাম আহে তেনেহ'লে আপুনি লাভ কৰিব যিহেতু চৰকাৰী ঘৰ তো আপুনি এই লিষ্টখন আজি আপুনি চেক কৰক তো এনেকৈ আপুনি চেক কৰিব লাগিব আপোনাৰ নাম আহি যাব আৰু যদি আপুনি এই লিষ্টখন ডাউনলোড কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি ডাউনলোড কৰিব পাৰিব ইয়াত ডাউনলোড PDF বুলি এটা অপশ্যন আছে তো তাতে গৈও আপুনি ইয়াত ডাউনলোড কৰিব পাৰিব তো গাইজ এনেকৈ ডাউনলোড হৈ যাব হোৱাৰ পিছত ইয়াত আপোনাৰ ড্ৰাইভ PDFত আপুনি গুচি যাব ড্ৰাইভ PDFত যোৱাৰ পিছত আপোনাৰ লিষ্টখন এনেকৈ আপোনাৰ আহি যাব আৰু এইখন যদি আপুনি প্ৰিণ্ট আউট কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি দোকানৰ পৰা উলিয়াই ল'ব পাৰিব আপোনাৰ প্ৰত্যেকটো কপি আপোনাৰ এই লিষ্টত যদি আপোনাৰ নামটো থাকে তেনেহ'লে আপুনি লাভ কৰিব যিহেতু চৰকাৰী ঘৰ আৰু এইখন লিষ্ট যিহেতু আপোনাৰ নতুন লিষ্ট হয় তো আপোনাৰ নামটো আছেনে নাই আপুনি আজি চেক কৰক এইখন লিষ্টত আপুনি নামটো বিচাৰি পাব তো আপুনি যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে সেইসকলে আজিয়ে এই লিষ্টখন চেক কৰক যেটো এইখন নতুন লিষ্ট হয় তো আপুনি যদি লিষ্টখন চেক কৰা নাই তেনেহ'লে আজিয়ে আপোনাৰ যদি আপুনি নিজে চেক কৰিব পৰা নাই আপোনাৰ CSC চেণ্টাৰত গৈ আপুনি চেক কৰিব পাৰিব তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে কেনেকৈ যেটো চৰকাৰী ঘৰৰ লিষ্ট বিচাৰি মানে আপুনি চাব পাৰিব ঠিক আছে তো গাইজ আপোনালোকক যেটো মই দেখুৱালোঁ কেনেদৰে আপুনি চৰকাৰী ঘৰৰ লিষ্ট চাব লাগে আৰু আপোনালোকৰ যদি এই চৰকাৰী ঘৰৰ বাবে যদি আপুনি আবেদন কৰিছিলে যদি 22 বৰ্ষত সেইসকলৰ যেটো নামটো আহিছে আপোনাৰ ইয়াত যেটো আপোনালোকৰ ইয়াত আপোনালোক 24 আৰু 25 যিসকলৰ মানে আপোনাৰ যেটো লিষ্ট হয় আৰু আপোনাৰ 22-23 বৰ্ষত যিসকলে আবেদন কৰিছিলে আপুনি যিসকল আগতে মানে এতিয়া আবেদন কৰা সকলৰ নহয় আগতে যিসকলে আবেদন কৰিছিল তেখেতসকলৰ নামটো আহিছে আৰু সেই নামটো আপোনালোকে চেক কৰক আপোনাৰ পঞ্চায়ত ৱাইজ লিষ্ট আৰু আপুনি এই লিষ্টখন যদি অনলাইনত চাব নোৱাৰিছে তেনেহ'লে আপুনি পঞ্চায়তত গৈও খবৰ কৰিব পাৰে তেখেতসকলৰ হাতত যেটো এখন লিষ্ট আহিছে সেই লিষ্টখন আপুনি চাই ল'ব আপোনাৰ নাম আছে নে নাই তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে তো এনেদৰে আপুনি চৰকাৰী ঘৰৰ আৱাস যোজনাৰ লিষ্ট যেটো আপোনালোকে চেক কৰিব লাগিব আৰু চেক কৰিলেহে আপুনি গম পাব যে আপোনাৰ নাম আছে না আপোনাৰ নাম থাকিলে আপুনি নিশ্চয় লাভ কৰিব চৰকাৰী ঘৰ তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজি ভিডিওটো আপোনালোকক এখানে জনাব লগা আছিল আৰু ভিডিওটো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো যিসকলে নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিও আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম